মিচিং জাতীয় সংগঠনসমূহে প্ৰতি গাঁৱত গাঁও সমিতি গঠন কৰিছে, যিটো মিচিঙত বাটাক কেবাং বুলি নামাকৰণ কৰা হৈছে। আৰু ইতিমধ্যে প্ৰায় 1300 গাঁৱত বাটাক কমিটি গঠন কৰা হৈছে। আৰু গঠন কৰাৰ পাছত প্ৰতি জিলাত সমাৰোহ আহ্বান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে জুলাই হৈ গৈছে আৰু আজি ধেমাজি জিলা হৈছে সাংগঠনিক জিলা। ইয়াত প্ৰায় 190খন গাঁৱৰ সমিতি ইয়াত উপস্থিত হৈছে, বাটাক কেবাং উপস্থিত হৈছে। আৰু এইটোৰ জৰিয়তে যিবিলাক প্ৰশ্ন সচৰাচৰ উত্থাপিত হয় ৰাইজৰ মাজত, যেনে স্বায়ত্ত আসন সম্পৰ্কে, মিচিং ভাষাৰ মাধ্যমেৰে মিচিং ভাষাৰ শিক্ষা প্ৰদান আৰু অন্যান্য যিবিলাক ৰাজনৈতিক যিবিলাক প্ৰশ্ন আছে এই সম্পৰ্কে মানে মিচিং জাতীয় সংগঠনৰ বিৰুদ্ধে বিভিন্ন মাধ্যমৰ জৰিয়তে এই সম্পৰ্কে ইয়াত কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা বক্তব্য দাঙি ধৰা হৈছে, যি বক্তব্যৰ জৰিয়তে গাঁও সমিতিসমূহে গাঁৱত সভা সমিতিৰ জৰিয়তে প্ৰচাৰ চলাব। কি বুলি কয়, বহিৰ্ভূত কৰা হ'ব। স্বাস্থ্য সেৱাটো দিয়াৰ কিছু অসুবিধা আছে, পূৰ্ব চৰকাৰে যিটো কাৰণত কৰা নাছিলে, বিজেপি চৰকাৰে স্বাস্থ্য সেৱাটো দিয়াৰ ক্ষেত্ৰতো কিছু অসুবিধা আছে বুলি অসুবিধা আছে, অসুবিধা থাকিবই। এতিয়া আমাৰ বিভিন্ন ৰাজ্য গঠনৰ ক্ষেত্ৰতো অসুবিধা আছিলে, কিন্তু ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে, হয় নহয়? এতিয়া অসম, পূৰ্বৰ যিটো অসম, যেতিয়া বিভক্ত কৰোঁতে সমস্যা হৈছিলে, কিন্তু লাহে লাহে সেইবিলাক এতিয়া ৰাইজে মানি লৈছে। আৰু এই ক্ষেত্ৰতো তেনেকুৱা প্ৰশ্ন থাকিব পাৰে, অসুবিধা থাকিব পাৰে, কিন্তু মই ভাবোঁ যে সময়ৰ লগে লগে এই সমস্যাবিলাক নাইকিয়া হৈ যাব আৰু সকলোৱে গ্ৰহণ কৰিব এইটো, আৰু সকলোৰে গ্ৰহণযোগ্য হ'ব পৰাকৈ আমি এটা স্বায়ত্ত আসনৰ সীমা আমি নিৰ্ধাৰণ কৰিবলৈ গৈ আছোঁ। তাত কাৰো আপত্তি নাথাকিব। শেষত আগন্তুক নিৰ্বাচনৰ এতিয়া অসম, পূৰ্বৰ যিটো অসম, যেতিয়া বিভক্ত কৰোঁতে সমস্যা হৈছিলে, কিন্তু লাহে লাহে সেইবিলাক এতিয়া ৰাইজে মানি লৈছে। আৰু এই MMK বা MMK এটা ৰণদণ্ডী নেকি আচলতে? ৰণদণ্ডী বুলি ক'ব নোৱাৰোঁ আমি, কিন্তু মানে যিমানবোৰ আমি তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াবিলাকত এটা ৰাজনৈতিক উদ্দেশ্যে জড়িত হৈ থাকে এইটো, কাৰণ আল্টিমেটলি এইটো ৰাজনীতিয়ে, মানে ৰাজনৈতিক এটা প্ৰশ্ন, স্বায়ত্ত আসনৰ প্ৰশ্নটো ৰাজনৈতিক প্ৰশ্ন। গতিকে কাইলৈ যদি আকৌ ৰাজনৈতিক যিটো আমাৰ দাবী, সেই দাবীৰ পক্ষত যদি আন্দোলন কৰিব লগা হয়, তো সকলো তৃণমূল পৰ্যায়ৰ সমৰ্থন লাগিবই। হ'বও পাৰে যদি ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে আমি বিচৰা মতে যদি মানে আমাৰ দাবীটো মানি নলয়, তেতিয়াহ'লে হ'বও পাৰে, হ'ব পাৰে। কিন্তু এতিয়ালৈকে আমি গম পোৱা মতে কেন্দ্ৰীয় চৰকাৰে আমাৰ দাবীটোৰ পক্ষতে আছে। খালি এটা আলোচনাৰ প্ৰক্ৰিয়াটো আৰম্ভ হোৱাটো আমি অপেক্ষা কৰি আছোঁ। কাৰ্বিৰ কাৰণে কাৰ্বি আংলং আছে, ডিমাচাৰ কাৰণে ডিমা হাছাও আছে, আৰু হুপাত বড়ো বড়োলেণ্ড বোলো কাউন্সিলৰ পাছ আমি স্বাধীন অসম বিচৰা নাই, পৃথক ৰাজ্য বিচৰা নাই। অসমৰ ভিতৰতে এই পিছপৰা, এই শদিয়াৰ পৰা ভৈৰৱৰ পিছপৰা নৈপৰীয়া অঞ্চলটো আগবঢ়া জেগাৰ নিচিনা, আগবঢ়া জাতিৰ নিচিনা উন্নত জেগাৰ নিচিনা বনোৱাৰ কাৰণে আমি এটা সংবিধানিক অধিকাৰ বিচাৰিছোঁ। কাই মালাংকুই আমি মানে পাৰোঁ।
কেন্দ্ৰীয় সমিতিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই সিদ্ধান্তৰ আমি প্ৰত্যেক জিলাত আমাৰ 15খন জিলা আছে সেই 15খন জিলাত এই 5টা সমাজৰ জৰিয়তে যে মিচিং জাতিটো এটা ঐক্য সম্প্ৰীতি আৰু একতাৰ বান্ধোনেৰে যে আছে তো এই যিটো আমাৰ একতা এই একতাটোক আমি ধৰি ৰাখিবৰ কাৰণে এই প্ৰচেষ্টা কৰা হৈছে আৰু আগন্তুক দিনত আমি জোনাইত আৰম্ভ হৈছে আজি ধেমাজি জিলাত হৈছে মাজুলীত হ'ব আপোনাৰ ঢকুৱাখানাত হ'ব চিলাপথাৰত হ'ব তো ক্ৰমান্বয়ে সেই কাৰ্যসূচী আমাৰ চলি থাকিব মূলতঃ আজিৰ প্ৰেক্ষাপটত যে আমাৰ TMPK যিবিলাক দাবী আছিলে সেই দাবী চনতটো কেনেধৰণে প্ৰতিফলিত হৈছে বা এই দাবী চনতবিলাক কিমান আগবাঢ়িছে তো সেইকাৰণে আমি গ্ৰাছৰুট লেভেলত আমি 5টা লেভেলত যিবিলাক 5টা সমিতি আছে সেই 5টা সমিতিবিলাকক আমি এই কাৰ্যসূচীবিলাক আমি কিমান আগবঢ়াই নিব পাৰিছোঁ ইয়াত আমি কেৱল এতিয়া বহুতো বিভিন্ন জনগোষ্ঠীৰ বিশেষ অনামিচিসকলৰ কিছু আপত্তি আছে অভিযোগ আছে এই অভিযোগবিলাক আমি নাইকিয়া কৰিবলৈ আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু যিটো আমি সাংবিধানিক গেৰাণ্টিযুক্ত যিটো আমি স্বায়ত্তশাসন বিচাৰিছোঁ অৰ্থাৎ যিটো ছিক্স চিডিউলৰ অন্তৰ্গত যিটো স্বায়ত্তশাসন বিচৰা হৈছে তাত কোনো অনামিচিং নাথাকিব সেইধৰণে আমি এটা সীমা নিৰ্ধাৰণ কৰাৰ আমি প্ৰচেষ্টা চলাই আছোঁ আৰু এইটো ৰাজহুৱা কৰাব এই লুকাই চুৰকৈ কৰা নহ'ব এইটো এটা শুনানি হ'ব শুনানিৰ পাছতে গঠন কৰা হ'ব আৰু আমি ইতিমধ্যে এটা মেপ তৈয়াৰ কৰিছোঁ য'ত কোনো অনামিচিং নাথাকিব কিন্তু কথাটো হৈছে বহু অনামিচিঙে স্বইচ্ছাত থাকিব বিচাৰিছে তো থাকিব বিচাৰিলেতো আমি আপত্তি কৰিব নোৱাৰোঁ তেওঁলোকে এইবাৰো যিটো আমাৰ 40টা সমষ্টিৰ যিটো পুনৰ নিৰ্ধাৰণ হৈ আছে তাত বহুতো অনামিচিঙে থকাৰ ইচ্ছা প্ৰকাশ কৰিছে যিসকলে ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোক অন্তৰ্ভুক্ত কৰা হ'ব